আজি দুৰ্গামণি ভাগৰ একদম মানে যাত্ৰা ভাল হ'ল হেনো মানে এয়া ৰোৱনী হেৰিয়াতে আছে আমি ইয়াত ৰুবলৈ আহিছোঁ পথাৰত দেখিছে ইমান পকা ৰ'দত আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে ৰুই শেষ কৰিব পাৰোঁ যাতে মালিকৰো লোকচান নহয় আৰু আমাৰো লোকচান নহয় দেহাটোৰ ওপৰতে কথা বতৰ এনেকুৱা ৰুবলৈ সাহস কৰি আহিছোঁ আৰু ঘৰৰ পৰা ওলাই গম পাইছে নাহিলেও নহয় কামটো নকৰিলেতো নহ'ব কৰিবই লাগিব আপোনালোকেতো জানেই আৰু সকলোৱে কৰি আছে কৰ্মই ধৰ্ম বুলি কৈছে যিমান কষ্ট হওক চেষ্টা কৰিছোঁ আৰু কৰি থাকিম কৰি গৈ আছোঁ এই দেখিছে বতৰ আপোনালোকক দেখালোঁ পথাৰো দেখালোঁ এতিয়া আমি ৰুবলৈ আৰম্ভ কৰিম আৰু লোকৰ ঘৰ হাজাৰ ৰুবলৈ আহিছোঁ আৰু মই ভিডিঅ' কৰি থাকোঁ মালিকে যাতে গালি নাপাৰক আৰু সেইটোকে ভাবি থাকোঁ কিন্তু আজিলৈকে যিমান ৰুবলৈ আহিছোঁ কোনো একো নাই কোৱা কোনো গালি নাই পোৱা খালি ঈশ্বৰৰ কৃপাত ইমানখিনি ৰুবলৈ আহিছোঁ চবে ঠিকে আছে বুলিয়ে কৈছে আৰু সেইকাৰণে মই অলপমান আগবাঢ়িবলৈ সুবিধা পাইছোঁ আৰু সকলোৱে মোক সহায় কৰিছে আশীৰ্বাদ দিছে মই যাতে আৰু আগলৈ আগবাঢ়িব পাৰোঁ ভাল ভাল ভিডিঅ' দিব পাৰোঁ আপোনালোকে সকলোৱে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো এনেকুৱা এই সময়তে মই আৰম্ভ কৰি লৈছোঁ আৰু আপোনালোকে সকলোৱে মোক সহযোগ কৰি যাব ভিডিঅ'সমূহ চাই যাব কাটি কাটি নাচাব ভিডিঅ'সমূহ চাওক ব'লক ভিডিঅ'টো মই আৰম্ভ কৰি ল'লোঁ যেতিয়া সিহঁতি দুৰ্গামণিতে ৰুব পঢ়াব এয়া আমাৰ দুৰ্গামণিয়ে ৰুইছে মই আপোনালোকক দেখাই দিছোঁ দুৰ্গামণি আৰম্ভ কৰিছে আজি ইমান পকাৰত দেখিছে আমাৰ চাহটো কেনেকৈ দুৰ্গামণি ধুনীয়াকৈ দিছে সেনেকৈ দিছে তোলকে হৈ যাব দেই এতিয়া গাইছ আপোনালোকে দেখিলে দুৰ্গামণি ৰোৱা পকা ৰুই আছোঁ দেখিছে ইয়ালৈ আহিলোঁ আমি আৰু এতিয়া পুৰি খাইছোঁ আমাৰ লগত দুৰ্গামণি আছে দুৰ্গামণিক দেখালোঁ আপোনালোকক আহি চাওক পুৰি অঁ দুৰ্গামণি ফেমাছ হৈ যাব আমাৰ দুৰ্গামণি মোৰ বেষ্ট ফ্ৰেণ্ড আপোনালোকক মই আগতে কৈছোঁৱে খালি কেতিয়াবা মাজে মাজে হৈ যায় আৰু কিবা কিবি সেইদিনাখনত উকাই যায় আমাৰ দুৰ্গামণি আগতে বেছিভাগটো দেখাই দিলে এতিয়া কৈছে কি বোলে কালিয়ামালে মোৰ কালিয়ামালিয়ে আছোঁ কোনো বিশ্ব সুন্দৰী হ'ম আমি পথাৰ ৰুবলৈ আহিলে আকৌ হেৰি ন আমি বিশ্ব সুন্দৰী আমাৰ দিদি হয় এয়া ধুনীয়াকৈ মই জ্যোতি দিদি কৈছোঁ জ্যোতি দিদি ভাগৰ বাৰ হ'লে ভনী হয় অঁ এইটো মোৰ মৰমৰ দিদি হয় ইহঁত নাই দেখি লাল পানী চব আমি লাল খাইছোঁ পথাৰত নাই খোৱা যে চাহ পানী হয় লাল খাইছোঁ বুলি কৈ দিছোঁ খাই পটাপট দুৰ্গামণি কান্দিব কান্দিলোঁ চাহ পানীটো পেলাই দিলোঁ দুৰ্গামণি ভাগৰ মই এয়া চক এতিয়া দিছোঁ এক পেক মোৰ হয় নে তোৰ হয় তোৰে হয় নাই চাহ পানী খোৱা এতিয়া ইমান এটা সময়ছোঁ দেই কেনেকুৱা বতৰ আৰু ইমান গৰমত মানুহ কিমান কষ্ট কৰিব লাগে ভাত মুঠিৰ কাৰণে দেখিছে বছৰেকৰ খেতি বুলি কয় ইমান গৰমত কষ্ট কৰিব লাগে দিনে ৰাতিয়ে ৰাতি 3টা বজাত 4টা বজাত উঠি মাইকী মানুহ মতা মানুহ সকলোৰে কষ্ট হয় মানুহৰ জীৱনটো এনেকৈ কৰি যাব লাগে দেখিছে মই এইটো ৰাতিপুৱা 4টা 30 মিনিটতে উঠিলোঁ আৰু কাম কৰি খাই বৈ গৈছোঁ পথাৰলৈ এতিয়া দেখিছে আমি ৰোৱাৰ পৰা অকণমান জিৰাবলৈ গৈছোঁ দেই ইমান কষ্ট ঠাণ্ডা লাগে গৰম লাগে বাগানত কাম কৰাখিনিকে গৰম লাগিছে আমাৰ আগফালে কাম কৰিছে
এই টেঙা খালি নেমু পিঁয়াজ খোৱা টেঙা পানী এনেকুৱা কাজি নেমু নাই আকৌ আনি থৈ দিয়া মই বোলো ল'ৰাকেইটা সেই জুতি মাছটো নিব নেমুখিনি থৈ দিওঁ ন তাৰ ৰস ওলাই যায় নহয় সেইখিনিকে পানী মিহলাই খাই দিয়ে আকৌ ভাল লাগে মইতো সেনেকৈ খাই দিলোঁ সেইকাৰণে ঈশ্বৰ মোৰ বকে বেমাৰ চেমাৰ গৰু সোমাইছে হয় গৰু নাথাকে চব বন্ধা যে এইখিনি চব হেৰি সৰু নহওক ছাগলী কেইটা বৰ ডাঙৰ ডাঙৰ ছাগলী আৰু মানুহ কামে বুলি তেতিয়া পোৱালি দিয়ে মানুহটোৱে কামে ডাঙৰ জাতি আকৌ আজিকালি ডাঙৰ জাতি ওলাইছে ছাগলী বেজি দি আছে চবতে বেকানি সেইকেইটা আছে ৰাধা বহি পেলাই সেইখিনি বাবুতে খোৱা নাই খাব সপাইছোঁ বেছি টাইম হোৱা নাই এনেকৈ ৰ'দ টান হৈ গৈছে কাৰণে বেয়া লাগিছে ন বহুত দেৰি হৈ গৈছে 4টা বজাতে ওলাইছে আজি মানে 4:30 উঠিছোঁ মই উঠি পেলাই চিধা মানুহ বিচাৰিম ওলাইছোঁ উঠিছোঁ সেইকাৰণে কৈছোঁ ওলালে এতিয়া ৰ'দ ওলাই মানে ৰেডিয়ে আমাতকৈ ফাৰ্ষ্ট আগতে মানে ৰ'দ দি দিছে কাম চাবলৈ খাই পালোঁ দেই একদম মোৰতো বহুত বিষাইছে মোৰ আজিকালি বহুত মূৰ বিষাই পৰি ল'লোঁ অলপ দিনৰ আগত বোৱাৰীজনী নাই ঘৰলৈ গৈছোঁ এই কাম কৰিবলৈ কাম আমি ঘৰ ক'ত নাই এইবোৰ মানে সিহঁতৰ তেনেকৈ সিমান কাম নাই যে হেৰি ঘৰটো সৰু নহয় আৰু ডাঙৰ অকল ঘৰটো আছে বাৰী পিছফালে আছে আৰু তেনেকৈ সিমান হেৰি নাই যে খেতি আছে দূৰত আছে আধি দি দিয়ে সিহঁতি সৰু হৈ থাকোঁতে মাক বাপেকে কৰিছিলে যেতিয়া পঢ়াব লগা হ'ল ন তেতিয়া মাকৰ যে স্কুল যাব লাগে যে সেইকাৰণে এই আৰু আগতে মানুহ ভাল আছিলে ন মানুহ সাঙুৰি বুলি ক'লে একদম আহি যায় জাকে জাকে নহয় জানো তেনেকৈ কৰিছিলে একদম হৈছিলে আজিকালি আকৌ নহয় যে সেইকাৰণে এৰি দিলে মানে এতিয়া ভাজিয়া দিয়ে আৰু ঘৰৰ চাউলে ভাত খায় বাৰু ভাজিয়া দি দিয়ে দূৰত আকৌ আমাৰ নিচিনা ওচৰত নহয় দূৰ আছে এইখিনি নিদিওঁ দেই মই আনোগৈ মানে মই এইডোখৰলৈকে আহিম ৰাধাক মাতি দিম ডাঙৰ বটল আছে নেকি বটল লৈ যাওঁ ডাঙৰ বটল বটলতে দি দিম টেঙা পানী খালে বহুত ভাল লাগি যায় টেঙা পানীটাই দে ভেজাবি নাইলে টেঙা পানীটোৱে দি পঠিয়াবি টেঙা পানী দিয়া এইকেইটা বটল নাই গা চা ধুই পিন্ধি গৈছিলোঁ লেট্ৰিন কৰিব লাগি আছিলে মই এইটো কামকেইটা ইমান দৌৰা দৌৰিকে কৰিছিলোঁ আকৌ অকণমান উঠাই নাই লগাই হৈছিলোঁ এতিয়া সেনেকৈ গাটো ধুই অলপমান আহিম আৰু তহঁতৰ লগত মালিকটোৱে যা কৈ আছিলে আহিলোঁ কঠীয়াখিনিকে ধুই দিছোঁ ন বহুতখিনি এইখিনি বহুত ৰুব পৰা হ'ব বহুত ধুনীয়া ধুনীয়া কঠীয়াখিনি যে ইমান ধুনীয়া ধুওঁতে পাইছোঁ নহয় চাচোন কেনেকুৱা ৰুবলৈ কি মজা লাগিব বহুত মিঠা মিঠাটো আকৌ পানীখিনি এতিয়া আকৌ পেলাই দিছে ইমান মোক নহয় 60 টকা ল'ব এইটো বহুত মিঠা পানীটা এইখিনি তল থেকে গিৰি যাচ্ছে তুমচু দুটা গ'লেও দে তেনে খাই দিওঁ তোৰখন নাহিলে গিলাচটা এইটো খাই ৰাখ লাগি দে আৰু নাই তাৰমানে সিমানে ওলাল খাবই নাপালে চব ওপৰ আছে খাইহি মানে ছোৱালী যে ছোৱালী সাৱধান হ'ব লাগে আকৌ এনেকুৱা কাম কৰিলে মানে আশা কৰিব গিৰাইকে খাই ভাই হেৰি হ'ব নালাগে কিবা এটা বস্তু নে কি নাই গ'ল খাই লৈছোঁ তহঁতি মোৰতো ঘৰতে আছে তহঁতি 5জনীয়ে খাই লওঁ আগতে বিদায় লওঁ মই খাই থৈ কম বিয়া তাৰ কোটাই লাগে ন বুঢ়া হৈ গৈছে ন পানী খাইছোঁ বুলি কয় পানী চব পানীটা এক গিলাচ হৈ যাত যুক্ত নাই জানো সঁচাকৈ মতা দেই মনো ঠিক আছে কাম কৰে সেনেকৈ কাম কাম সেনেকুৱা কৰিব পাৰে মতা নিচিনা কামেই কৰে কষ্ট কৰে বেছি কি কৰিব দুখ কৰিলে মোক ধৰিব আজিকালি দুখ নকৰিলে একো খাতে খাতে মজা চুৰি কামতে কৰে তাৰমানে কিবা লাগিছে পিঠিটো অঁ ভয় লাগি যায় বিচাৰ বুলি লাগি খাবি বহু কাৰণ নকৰতে এই নাই জানো ডাঙৰ ছোৱালী দিব কেনে নাই দিব বৰমা খাবে যে বৰমা নাই খাবে কদৰ আহে দেখি আমন নাই নাইকল দেখি আমাৰ মনে নাযায় খাবে মিঠা কথা মই কোৱা নাই মালিকটো কৈছিলে খালি
11টা বজা নাই সৰু সৰু ল'ৰা ছোৱালীকে খাইছে যে সেইটো কাৰণে খাইছে নাৰিকল খাইছে দেখিছেনে বান্দৰ লেখীয়া নারকেল মরম না জানে দিদিয়ে নাই খোৱা মোক দিলে নাই খাই এখন ভাই 1.5 দিন সে এতিয়ানো কুমলীয়া হৈ আছে এইটো কেনেকৈ বুঢ়া হ'ল পৰিলে নাজানো আৰু এতিয়া কুমলীয়া নহয় একেবাৰে পানীহে হৈছে নাৰিকল ধৰাই নাই কালি আমি মাটি কঁঠাল খালো ন আৰু আজি আমি নাৰিকল খাইছো আমি মালিকবিলাক কিমান ভাল পাইছো ইমান মৰম কৰে আমাক পেটটো বেয়া লাগিলে আৰু বেয়া লাগে ন বৰ বহুত আমি গৈ আছো আমাকতো চিন্তা কৰি আছে কাইলৈ ল'বি পাঁচ বাজাই আছে যাবি এতিয়া ঘৰলৈ গৈ আছো দেই ইয়াত বহি আছে মানুহবিলাক গছৰ তলত ঘৰলৈ গৈছো ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোলৈ নমস্কাৰ।